ওয়েলকাম টু ভিউয়ার্স এন্ড সাবস্ক্রাইবার। আজিৰ ভিডিঅ'টো হৈছে যিসকলে ফোনপে, গুগল পে, পেটিএমৰ জৰিয়তে ৰিচাৰ্জ কৰে সেইসকলৰ কাৰণে। কিনো ফোনপে, গুগল পে, পেটিএমৰ জৰিয়তে ৰিচাৰ্জ কৰিলে আপোনাক এক্সট্ৰাকৈ চাৰ্জ দিব লাগে। কিন্তু মই এনেকুৱা এখন এপছ লৈ আহিছোঁ যিটো এপছৰ জৰিয়তে আপুনি যদি ৰিচাৰ্জ কৰে তেনেহ'লে 3.5% কেছবেক পাব। সো ভিডিওটো আৰম্ভ কৰাৰ আগতেই এটাই ৰিকুৱেষ্ট, যিসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সেইসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো বজাই দিব। সো লেটস ষ্টাৰ্ট। তো প্ৰথমতে মই আপোনালোকক দেখুৱাম যে যিটো এপছৰ জৰিয়তে নাকি কেছবেক পোৱা যায় সেইটো এপছ প্লে ষ্টৰত আছে নে নাই সেইটো দেখুৱাম। তো প্ৰথমতে আপুনি প্লে ষ্টৰত যাই কিনে সার্চ করে দিব এপি মানি। যেতিয়া মই এপি মানি সার্চ করে দিলো, ঠিক সন্মুখত এনেকুৱা আপোনাৰ সন্মুখত এনেকুৱা এখন পেজ খোল খাব। আপুনি দেখা পাইছে এপি মানি পার্টনার। আপুনি ইয়াত ক্লিক কৰি আপুনি ইনষ্টল কৰি ল'ব। আপুনি ইনষ্টল কৰি ল'ব। মই ইনষ্টল কৰি দিছোঁ। ইনষ্টল কৰাৰ পাছত যেতিয়া মই ওপেন কৰি দিলোঁ, যেতিয়া মই ওপেন কৰি দিছোঁ ঠিক এনেকুৱা এখন ইন্টাৰফেস খোল খাই আছে। ওয়েট কৰক। ইয়াত আপুনি ইউজাৰ আইডি নম্বৰটো বহাই দিব। ইউজাৰ আইডি হ'ল আপোনাৰ মোবাইল নম্বৰ। আৰু পাসওয়ার্ডটো বহাই দিব। মই সাইন ইন কৰি দিলোঁ। যেতিয়া আপুনি সাইন ইন কৰিব তেতিয়া আপোনাৰ সন্মুখত এনেকুৱা এখন পেজ খোল খাব। তো প্ৰথমতে আপোনালোকক দেখুৱাম মই যে কিমান কমিশন আপুনি পাৰ ৰিচাৰ্জত কিমান পাৰ্চেন্ট কৰি ৰিচাৰ্জ কৰিলে কেশবেক পাব। তো যেতিয়া সেইটো চাবলৈ হলে আপুনি প্ৰথমতে সেটিংত ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত অলপ তল পিনে আহিব। ইয়াত দেখা পাইছে আপুনি আদার্স অপশনত ক্লিক কৰিব। এতিয়া আপুনি দেখা পাইছে কমিশন, এইখিনিত ক্লিক কৰিব। এতিয়া মই প্ৰিপেড ৰিচাৰ্জ মোবাইল ৰিচাৰ্জ সেইটো মাৰি দিছোঁ। আপুনি চাই আছে 3.5% গৈ দেখা পাই আছে। ডিটিএচ ৰিচাৰ্জ কৰিলে সেম টু সেম 3.5% গৈ দেখা পাই আছে। তো মই বেক কৰি দিছোঁ। এই হোমত ক্লিক কৰিলোঁ। এতিয়া আপোনালোকক দেখুৱাম যে আপুনি যে ৰিচাৰ্জ কৰিব সেই ৰিচাৰ্জ কৰাৰ আগতে যেটো বেলেন্সটো এড কৰিব লাগিব সেইটো অপশন আপুনি দেখা পাইছে। ইয়াত ক্লিক কৰিব এড মানি। এতিয়া আপুনি এইটো অপশন ওপৰত তলতো নামিব পাৰে। আপুনি এইটো অপশন চাই ল'ব। পে ইউ ক্লিক কৰিব। আপুনি কিমান টকা এড কৰিব, মই 1 টকা এড কৰি এটা দেখুৱাম আপোনালোকক। মই ফোনপেৰ জৰিয়তে এড কৰি আছোঁ। ওয়েট কৰিব। কানেক্টেড পেমেন্ট সাকসেসফুল। বেক নৰিব। যেতিয়ালৈকে আপোনাৰ সন্মুখত এনেকুৱা অপশন নাহে তেতিয়ালৈকে আপুনি বেক নকৰিব। আপুনি ইয়াত অকে ক্লিক কৰিব। মই অকে ক্লিক কৰিব।
এতিয়া আপুনি বেক কৰিব। তো আপুনি যেটো বেলেন্স নাকি এড কৰিলে সেইটো ক'ত দেখাব, সেইটো চাবলৈ হলে আপুনি আকৌ ইয়াত ক্লিক কৰিব। এতিয়া আপুনি ইয়াত চাই আছে বেলেন্স চেক, ইয়াত আপুনি ক্লিক কৰিব। দেখা পাইছে মোৰ ওয়ালেটত 101 টকা আছে। এতিয়া মই আপোনালোকক দেখুৱাম ৰিচাৰ্জ কেনেকৈ কৰিব। আকৌ মই বেক কৰি দিছো। এইটো ইয়াত দেখা পাইছে আপুনি রিচার্জ অপশন, এইটো ডিটিএচ, ফাস্ট্যাগ। মই দেখুৱাম মোবাইল রিচার্জ। মোবাইল উপৰত ক্লিক কৰিব। আপোনাৰ কি সিম হয়, কি অপাৰেটৰ, কোনটো কোম্পানীত আপুনি রিচার্জ কৰিব। মই দেখুৱাম এয়াৰটেলত। যেতিয়া আপুনি এয়াৰটেল ক্লিক কৰিব তেতিয়া আপোনাৰ সন্মুখত ওপৰত দেখা পাব ইয়াত আপোনাৰ মোবাইল নম্বৰটো বহাই দিব। ইয়াত কিমান টকা ভৰাব সেইটো বহাই দিব। তাৰপিছত আপুনি কন্টিনিউ কৰিব। মই দেখুৱাই আছো। এমাউন্ট কন্টিনিউ কৰিব। যেতিয়ালৈকে আপুনি এই কন্টিনিউ নকৰিব তেতিয়ালৈকে আপোনাৰ বেলেন্সটো কাট নাখায়, অৰ্থাৎ রিচার্জ নহয়। যদি আপুনি রিচার্জ কৰিব তেনেহলে আপুনি কন্টিনিউ অপশনটো ইয়াত ক্লিক কৰিব। মই এতিয়া রিচার্জ নকৰো, সেইকাৰণে মই কেনসেল কৰি দিছো, যেহেতু মোৰ মোবাইলত অলৰেডি রিচার্জ আছে। কেনসেল কৰি দিছো, বেক কৰিছো। ধৰি লওক আপুনি মোবাইলত রিচার্জ কৰিলে, এতিয়া আপুনি কেনেকৈ চাব যে আপোনাক বেলেন্সটো সাকসেস হল নেকি না পেন্ডিংত পৰি আছে। সেইটো চাবলৈ হলে আপুনি ইয়াত দেখা পাইছে হিষ্টৰী অপশন, ইয়াত ক্লিক কৰিব। আপুনি ইয়াত দেখা পাইছে 349 মই 22 তাৰিখত রিচার্জ কৰিছো আৰু এটা রিচার্জ কৰিছো 20 তাৰিখত। আপুনি ইয়াত চাইছে আৰু অলৰেডি মোৰ দুয়োটা সাকসেস দেখুৱাইছে। হয়তো মোৰ রিচার্জটো পেন্ডিং নাই, রিচার্জটো হৈছে। তো মই আকৌ বেক কৰি দিছো। তো এতিয়া মই আপোনালোকক দেখুৱাম ডিটিএচ রিচার্জ, যেটো নেকি ডিশ টিভি রিচার্জ হয়। ইয়াত ক্লিক কৰিব। আপোনাৰ কি ডিশ হয়, এয়ারটেল ডিশ, ডিশ টিভি, সান টিভি। মই সান ডাইরেক্ট মাৰি দিছো। এইটো কাস্টমাৰ আইডি নম্বৰটো বহাই দিব, কিমান ভৰাব, ভৰাই কিনে আপুনি কন্টিনিউ কৰিব। যদি কোনোবাই আইডি ল'ব বিচাৰে তেনেহলে মোৰ লগত কন্টাক্ট কৰিব হোৱাটছএপত। মোৰ হোৱাটছএপ নম্বৰ হ'ল 8472861498। আকৌ কৈ আছো, যিসকলে মোবাইল রিচার্জ, ডিটিএচ রিচার্জৰ আইডি ল'ব বিচাৰিছে সিসকলে মোৰ লগত হোৱাটছএপত কন্টাক্ট কৰিব। মোৰ হোৱাটছএপ নম্বৰটো হ'ল 8472861498। সো ইমানে আজিৰ ভিডিওটো। ওকে, থ্যাংকস ফর ওয়াচিং।